বিহু আহিলে এই বিহু খেদবা যাং চল বহুত বছৰ বিহু খেদবা জনাই বিহু খেদবা নাযাঙে বিহু খেদবা গ'লে ডাঙৰ ডাঙৰ চলে পইচা মাৰে এই অসমৰ সংস্কৃতি আমি ৰাখিব লাগিব গোটেই আমি সৰু কেতিয়া নহ'লে বিহু খেদবা যাম ডাঙৰ কেইটাৰ লগত নাযাওঁ তই জানে ল বিহু খেদবা যাই থাকে যিহেতু তহঁতৰ পইচা মাৰা অভ্যাস আছে মই নাযাওঁ যা তই নাযাওঁ দুজন থাক মই বেলেগক লগ ধৰো দে তথাপিতো সপ্তাহত একবাৰ মাতিম দে ৰখ দে হ'ব দে মই কিবা এটা কৰিম দে থাক থাক কি আবু ও একে আজি কবা লাগা আছে ঢোলকিন দিবা মোৰ পইচাই নাই এটা ঢোলত 1000-2000 টাকা লাগে মই ইমান টাকা ক'ৰ পৰাই দিম তোক তই জিংকি কি নহওক মোক ঢোল এটা কিনি নাযায় কিয়া বিহু খেদবা যাবা যে এই বছৰটো বিহু খেদবা বনাই ঢোল নিকিলেও বিহু খেদবা নলি নেকি তহঁতে গাঁৱৰ প্ৰত্যেক ঘৰ মানুহটাকে যা ঢোল নহ'লে কি হ'ল এনাই হ'লেও যাই কিনে কিবা এটা হ'লেও পইচা দিব তো মানুহ মই লগৰ ছোৱালীকেইটা সুধো দেচোন সেন্থে বা ঢোল নহকে যায় না নাযায় দেচোন তই সুধিয়াকে ময়ো কিবা এটা কৰিম যা আমি ক'ৰবাত যাঙে পাহাৰে ৰখিছো কি আহিছে আমি অলপ বিহু খেদবা যাব নোৱাৰে তই যা আমি অসমীয়া সংস্কৃতিটো আমি বজাই ৰাখিব লাগিব জন আকৌ নহয় যাও তই যা আমি নাযাওঁ যাগলা আমি ক'ৰবাত যাবা আছিলো এক জাগা দে অসমীয়া সংস্কৃতি যদি বজাই ৰাখিব ইচ্ছা নাই কালি নাংগে দে মই যাওঁ যা বিলাস আমিও যাংছো নহ'লে ইয়াৰ দৰে আৰু আহি দাদা শুনচোন বয়া এতিয়া চোৰা মই বিহু খেদবা যাবা কিন্তু কোনে নাচয় অসমৰ পৰম্পৰা বোলে এনে বজাই নাখে মোকে বজাই ৰাখিব পাৰিছে হয় নেকি কি কৰিবি বাবু আৰু আজিকালি চলি আৰু মোবাইল টোবাইল আৰু আকৌ নাংগে মোবাইলতে ব্যস্ত বিহু কি এনে বুজিয়ে নাপায় নহয় বিহু খেদবা যাবাৰ বহুত মন আছিল এতিয়া মই কি কৰো তই কচোন বৌ তান্দেতো নাজিয়ে তান্দেতো টানি ইনবা নৰা এলাকাত তান্তে বুজিয়ে নাপায় অসমীয়া সংস্কৃতি তোৰ লগত তেতিয়াহ'লে মই যাম দে বিহু খেদবা দাদা বহুত ভাল লাগিল দে তই যি মোৰ লগত বিহু খেদবা যাম বুলি কৈছা দে বাবু গধূলি হ'ল আৰু বিহু খেদবাও যাঙা বেছি দেৰি কৰিবও নৰা দে দাদা তেতিয়া মই কাপোৰ পিন্ধো তই কাপোৰ পিন্ধ যা